Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকে ইউটিউব চেনেলত। তো আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম ইণ্ডিয়া পোষ্ট পেমেন্ট বেংকৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ' কমেন্ট সেকশনত কমেন্ট কৰি দিয়ক। তো আহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক IPB ৰিকুৱাৰমেন্ট 2025 যত আপুনি এপ্লাই কৰিব পাৰিব সাৰ্কুল বেসড এক্সিকিউটিভ পোষ্টৰ কাৰণে। প্ৰথমতে overview of IPB requirement 2025 or details kini sai log. It is of organization India Post Payment Bank আৰু short form IPPB বুলি ক'ব পাৰি। It is of name of post আছে circle based executive কাৰণে post আৰু total আপোনাৰ vacancy আছে 51। job to যেটো types হয় আপোনাৰ contextual হ'ব আৰু 3 years কাৰণে হ'ব। next আপোনাৰ যদি performance ভাল হয় তেতিয়া হলে আপোনাৰ to extend হ'ব যেটো contact থাকে এটো extend হৈ থাকিব। This of application mode apuni koribo lagibo apply to online application to official website to silok ipbonline.com apuni jikono browser jaigine search koribo pare apuni note kori lobo pare etu link official portal jitu official website or jitu domain hoy it is of vacancy details name of post ase circle based executive aru total apunar post ase 51 it is of post kini apply koribole apuni eligibility criteria kini follow koribo lagibo The eligibility criteria kini silo prothomothe apni silo educational qualification candidate must have a bachelor's degree in any discipline from a recognized university to jodi apni apply kore tetiale apni complete kora hobo lagibo bachelor's degree jekono stream or pora hobo pare apni arts commerce science lagote apni pass kora hobo lagibo jikono recognized university pora tetiale apni post kini kane eligible hobo and apni apply koribo paribo it is how next follow koribo lagibo apni age limit আৰু ইষ্ট আপুনি ক্যালকুলেশন কৰিব লাগিব 1st February 2025 or date হিচাপত এতিয়া চাওক মিনিমাম এজ বিচাৰিছে 21 ইয়াৰ যদি আপোনাৰ হৈ যায় তেতিয়া হলে আপুনি পোষ্ট খিনি কাৰণে এপ্লাই কৰিব পাৰিব ম্যাক্সিমাম এজ বিচাৰিছে 35 ইয়াৰ্স লৈ কিনে আপুনি পোষ্ট খিনি এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন খিনি দিয়া আছে আৰু এজ ৰিলেক্সেশন খিনি আপোনাক ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে যদি আপুনি SC ST ক্যান্ডিডেট হয় তেতিয়ালে আপুনি 5 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব যদি আপুনি OBC ক্যান্ডিডেট হয় তেতিয়ালে আপুনি 3 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব যদি আপুনি PWBD ক্যান্ডিডেট হয় লগত আপুনি জেনাৰেল ক্যান্ডিডেট হয় তেতিয়ালে আপুনি 10 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব নেক্সট চাওক যদি আপুনি PWBD ক্যান্ডিডেট লগত আপুনি OBC ক্যাটাগৰি ক্যান্ডিডেট হয় তেতিয়ালে আপুনি 13 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব নেক্সট চাইলক যদি আপুনি PWD ক্যান্ডিডেট হয় লগত আপুনি SC বা ST ক্যাটাগৰি হয় তেতিয়ালে আপুনি 15 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন কিনি পাব এতিয়া চাওক এক্সপেৰিয়েন্স বিচাৰিছে মিনিমাম আপোনাৰ 2 ইয়াৰ ওয়ার্কিং এক্সপেৰিয়েন্স থাকিব লাগিব ইন বেংকিং অ ফাইনান্সিয়াল সার্ভিস বা ৰিলেটেড সেক্টৰত তেতিয়ালে আপুনি প্ৰেফাৰেন্সটো বেছিকে পাব এতিয়া চাওক স্যালাৰি ডিটেইলছ কিনি তো স্যালাৰিটো আপোনাৰ ফিক্স হ'ব মান্থলি আপোনাক 30000 কে পে কৰিব আৰু এটা আপোনাৰ ফিক্স হয় এতিয়া চাওক সিলেকশন প্ৰসেস কিনি তো সিলেকশন প্রসেস যেটো হয় আপনার IPB যেটো সার্কেল বেসড এক্সিকিউটিভ পোস্টৰ কাৰণে প্ৰথমতে আপোনাক শৰ্টলিস্টেড কৰা হ'ব আৰু ক্যান্ডিডেট যেতিয়া শৰ্টলিস্টেড হয় আৰু এটো আপোনাৰ বেজ অন হ'ব যেটো আপোনাৰ কোৱালিফিকেশন এন্ড এক্সপেৰিয়েন্সৰ ওপৰত বেজ কৰি কিনে আপোনাক শৰ্টলিস্টেড কৰা হ'ব আপোনাৰ কোনো ধৰণৰ ৰিটেন এক্সামিনেশন নহব শৰ্টলিস্টেডৰ ওপৰত বেজ কৰি কিনে বাকি সিলেকশন প্ৰসেস খিনি আগবঢ়াই ল'ব যেতিয়া আপোনাৰ সিলেকশন হৈ যাব আপোনাৰ এডুকেশনাল কোৱালিফিকেশন এন্ড এক্সপেৰিয়েন্সৰ ওপৰত বেজ কৰি কিনে Next আপুনি ফেস কৰিব লাগিব পার্সোনাল ইন্টারভিউ যেটো আপোনাৰ শর্টলিস্টেড ক্যান্ডিডেট যিখিনি থাকিব হিয়তকে ইন্টারভিউৰ কাৰণে মাতিব যদি আপুনি এপ্লাই কৰিছে আপুনি শর্টলিস্টেড হোৱা নাই তেতিয়াহলে আপোনাক ইন্টারভিউৰ কাৰণে নামাতে অনলি শর্টলিস্টেড যিখিনি ক্যান্ডিডেট থাকিব হিয়তকে ইন্টারভিউৰ কাৰণে মাতিব ইন্টারভিউৰ পিছত নেক্সট যেটো আপোনাৰ থাৰ্ড স্টেপ হয় ডকুমেন্টস ভেৰিফিকেশন হ'ব তো ডকুমেন্টস ভেৰিফিকেশনত আপুনি Original যিখিনি ডকুমেন্টস আছে এখিনি আপুনি শো কৰাব লাগিব আৰু ডকুমেন্টস ভেৰিফিকেশন হোৱাৰ পিছত আপোনাৰ সিলেকশন প্ৰসেস খিনি কমপ্লিট হ'ব এন্ড আপোনাৰ জয়নিং হৈ যাব আৰু জয়নিংটো আপোনাৰ সার্কেল বেস হ'ব এতিয়া চাওক এপ্লাই কৰোতে আপুনি কৰিব লাগিব এপ্লিকেশন ফি পেমেন্ট আৰু ক্যাটাগৰি ওয়াইজ পে কিমানখিনি পেমেন্ট আপুনি কৰিব লাগিব দিয়া আছে যদি আপুনি জেনাৰেল OBC বা EWS ক্যান্ডিডেট হয় তেতিয়ালে আপুনি পেমেন্ট কৰিব লাগিব 750 এটা আপুনি পেমেন্ট কৰিব লাগিব থ্ৰু অনলাইনত Next আপুনি চাওক SC ST বা PWBD ক্যান্ডিডেট যদি হয় আপুনি তেতিয়ালে আপুনি পেমেন্ট কৰিব লাগিব 150 আৰু যেটো আমাৰ যেটো আপোনাৰ পেমেন্ট মোড হয়
এটা আপনি অনলাইন কৰিব লাগিব যত আপনি ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং এন্ড ইউপিআই আছে ইউপিআই থ্ৰু আপনি আপোনাৰ পেমেন্ট খিনি কমপ্লিট কৰিব পাৰিব ইট ইজ how to apply for IPB requirement 2025 আপুনি কেনেকৈ এপ্লাই কৰিব তো এপ্লাইৰ বেসিক ডিটেইলছ খিনি মই আপোনাক এটা প্ৰভাইড কৰিম এতিয়া চালো ফাৰ্স্ট স্টেপত আপুনি ভিজিট কৰিব লাগিব এটো অফিশিয়াল ওয়েবসাইট আছে ipbbonline.com ত আপুনি ভিজিট কৰিব না আপুনি ফাইন্ড আউট কৰিব লাগিব এটো ৰিকোয়াৰমেন্ট সেকশন আছে আৰু তাতে আপুনি ফাইন্ড কৰিব লাগিব এটো IPB ৰিকোয়াৰমেন্ট চলি আছে আপোনাৰ সার্কেল বেসড এক্সিকিউটিভ ৰিকোয়াৰমেন্ট তাতে আপুনি চাব লাগিব যেটো নোটিফিকেশন দি আছে তাতে আপোনাৰ এপ্লাই অপশন দি আছে তো এপ্লাই অপশনত ক্লিক কৰি কিনে আপুনি যেটো ৰিডাইৰেক্ট হৈ যাব যেটো ৰেজিষ্ট্ৰেচন পেজ হয় যেটোকে হেতু পেজত আপুনি এটা লাগে যেটোকে এপ্লাই কৰা নাই এই কাৰণে আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰিব তাৰ পিছত আপোনাৰ এপ্লিকেশন প্ৰসেস খিনি কমপ্লিট কৰিব যত আপোনাৰ পার্সোনাল ডিটেইলস এডুকেশনাল ডিটেইলস লগতে আপোনাৰ ফটো সিগনেচাৰ ডকুমেন্ট যিখিনি লাগে সেইখিনি আপুনি আপলোড কৰিব লাগিব তো আপলোড কৰাৰ পিছত আপোনাৰ এই মানে ডিটেইলস খিনি দিয়াৰ পিছত আপোনাৰ এপ্লিকেশন এন্ড ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট হৈ যাব আৰু আপোনাৰ এপ্লিকেশনত যিখিনি এক্সপেৰিয়েন্স ডিটেইলস আছে আপোনাৰ working experience details খিনি আপনি provide কৰিব লাগিব this work application process মই আগোৱাই আছো personal information বা details যাব next আপোনাৰ educational qualification details খিনি আপনি তাতে fill up কৰিব লাগিব next আপোনাৰ working যিখিনি experience আছে details সেখিনি আপনি তাতে fill up কৰিব কাৰণ আপোনাৰ selection process টো আপোনাৰ educational qualification আৰু experience ৰ ওপৰত বেস কৰি কিনে আপোনাক shortlisted কৰা হ'ব next আপুনি আপলোড কৰিব লাগিব যিখিনি requirement documents আছে যত আপোনাৰ recent passport size photo signature educational যেটো সার্টিফিকেট হয় আপনি মার্কশিট আছে যে মার্কশিট দিব পাৰিব এন্ড এক্সপেৰিয়েন্স যদি সার্টিফিকেট এপ্লিকেবল যদি আপোনাৰ তাত আছে তেতিয়াহলে আপনি দিব পাৰে যদি নাই তেতিয়াহলে আপনি তো ব্ল্যাঙ্ক ৰাখিব পাৰে এতিয়া সব নেক্সট যেটো স্টেপ হয় আপনি পেমেন্ট কৰিব লাগিব যেটো এপ্লিকেশন ফি দি আছে ক্যাটাগৰি আছে সেখিনি পেমেন্ট আপনি কমপ্লিট কৰিব লাগিব কৰি কিনে আপোনাৰ এপ্লিকেশন যেটো হয়তো ফাইনাল সাবমিট দিব লাগিব ফাইনাল সাবমিট দি কিনে যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভড টু লগতে আপোনাৰ যেটো পেমেন্ট ৰিসিভ হয় আপনি প্ৰিন্ট আউট থব নেক্সট ইম্পৰ্টেন্ট ডেট বা এপ্লিকেশন ডেট বুলি ক'ব পাৰিব আপুনি ঠিক আছে এপ্লিকেশন যেটো হয় স্টার্ট হৈছে আপোনাৰ মাৰ্চ 1 2025 ৰ পৰা অলৰেডি অনলাইন এপ্লিকেশন স্টার্ট হৈ গৈছে নেক্সট আপোনাৰ যেটো লাষ্ট ডেট হয় আপুনি এপ্লাই কৰিব পাৰিব মাৰ্চ 2025 লৈকে এপ্লাই কৰিব পাৰিব মানে কি 21 মাৰ্চ লৈকে আপুনি লাষ্ট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব ইম্পৰ্টেন্ট লিংক খিনি আপুনি পাই যাব আমাৰ পৰ্টেলত তো job alert sk portal.blogspot.com যেটো লিংক মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি যদি তাতে ভিজিট কৰে গোটেইখিনি ডিটেইলস আপুনি সিস্টেমেটিক তাতে পাই যাব লগতে ইম্পৰ্টেন্ট লিংক খিনি আৰু যদি কিবা কোৱেশ্চন থাকে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনে আজিৰ ভিডিও ইমানতে সামৰিছো